মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষালে বাকী মাত্ৰ এমাহ আৰু আনপিনে কোভিড-19ৰ ধৰেই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে HMPV ভাইৰাছে হিউমেন মেটা নিউমো ভাইৰাছ আৰু এই ভাইৰাছটো কোভিড-19ৰ ধৰেই চাইনাত বৰ্তমান HMPV ভাইৰাছে ভয়ানক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে লগতে আমাৰ ভাৰতবৰ্ষতো এই ভাইৰাছৰ আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে গতিকে এতিয়া ষ্টুডেন্ট সকলৰ মনত বহুতো প্ৰশ্ন উত্থাপন হৈছে যিসকলে এবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব তেওঁলোকৰ মনত এতিয়া বহুতো প্ৰশ্ন আহিছে লগতে বহুতো সোশ্যাল মিডিয়াত বহুতে পোষ্ট কৰি আছে ভিডিও আকাৰে দি আছে যে কোভিড-19ৰ ধৰেই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে HMPV ভাইৰাছে গতিকে এইবাৰো সাগে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কেনসেল হ'ব পৰীক্ষা নহয় ষ্টুডেন্টক কোভিড-19ৰ সময়ত যিদৰে পাছ কৰাই দিছিলে সেইদৰে এইবাৰো পাছ কৰাই দিব তো এনেকুৱা বহুতো ইউটিউবাৰে বহুত এনেদৰে সোশ্যাল মিডিয়াত বহুতে ভিডিও আপলোড দি আছে তো এইবাৰ যোনসকলে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী দিব তেওঁলোকৰ বাবে কিন্তু আজিৰ এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে তোমালোকে ভিডিওটো অলপো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবলৈ ট্ৰাই কৰিবা লগতে যদি ষ্টুডেন্টৰ বাহিৰেও অসমবাহীয়ে যদি এই ভিডিওটো চাই আছে আপোনাৰ বাবেও এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিন্তু তাৰ আগতে আপোনালোকে যদি আজি আমাৰ এই চেনেলত নতুন আহিছে তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ সদায় পাই থাকে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মনত এতিয়া কেইটামান প্ৰশ্ন কমন বহুতো ষ্টুডেন্টে কমেন্টছত জনাই আছিলা যে HMP ভাইৰাছ যেহেতু মহামাৰীৰ ৰূপ লৈছে তো এতিয়া ভাৰতবৰ্ষতো যেহেতু এই HMP ভাইৰাছ আক্ৰান্ত হৈছে গতিকে আকৌ পুনৰবাৰ লকডাউনৰ নিচিনা কন্ডিশন হ'ব পাৰে নেকি মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কেনসেল হ'ব নেকি সকলোকে কোভিড-19ৰ ধৰেই পাছ কৰাই দিব নেকি তো এই প্ৰশ্নখিনি ষ্টুডেন্ট সকলে বহুতে কৰি আছিল তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথম কথা হ'ল HMPV ভাইৰাছ হিউমেন মেটা নিউমো ভাইৰাছ এই ভাইৰাছটো বৰ্তমান কিন্তু চাইনাতহে মহামাৰীৰ ৰূপ লৈছে আমাৰ ভাৰতবৰ্ষত কিন্তু ইতিমধ্যে এই ভাইৰাছৰ তেনেকুৱা প্ৰভাৱ দেখা পোৱা নাই কৰ্ণাটকত আৰু গুজৰাটত কৰ্ণাটকত দুটা শিশুৰ আক্ৰান্ত হৈছে আৰু গুজৰাটত এটা শিশু আক্ৰান্ত হৈছে তো টোটাল আমাৰ ভাৰতবৰ্ষত তিনিজন শিশুৰ এই HMP ভাইৰাছত আক্ৰান্ত হোৱা বুলি আমি জানিব পাৰিছো ইতিমধ্যে গতিকে আমি ক'ব পাৰো যে ভাৰতবৰ্ষত মহামাৰীৰ ৰূপ ধাৰণ কৰা নাই এতিয়াও ভাৰতবৰ্ষত HMPV ভাইৰাছে মহামাৰীৰ ৰূপ লোৱা নাই বৰ্তমান এই ভাইৰাছে চাইনাতহে মহামাৰীৰ ৰূপ লৈছে গতিকে মই যিমানখিনি ভাবো যে কোভিড-19ৰ ধৰে মহামাৰীৰ ৰূপ কিন্তু এই HMP ভাইৰাছে ভাৰতবৰ্ষত এবাৰ ল'ব নোৱাৰে কিয়নো কোভিড-19ৰ সময়ত আমাৰ ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানসকলে কিন্তু তেনেকুৱা প্ৰস্তুত নাছিলে যে সেই কোভিড-19ৰ লগত যুঁজ দিব আৰু কোভিড-19 যেতিয়া আমাৰ ভাৰতবৰ্ষত মহামাৰীৰ ৰূপ লৈছিলে তাৰ পিছতে কিন্তু আমাৰ ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানীসকলে কিন্তু বহুত কষ্ট কৰি সেই কোভিড-19ৰ লগত যুঁজ দি সেই কোভিড-19ক পৰাস্ত কৰিছে অলৰেডি তো এতিয়া যেহেতু চাইনাত HMP ভাইৰাছ পুনৰ মহামাৰীৰ ৰূপ লৈছে আৰু আমাৰ ভাৰতবৰ্ষতো ইতিমধ্যে তিনিজন শিশুৰ আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে তো আমাৰ ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানীসকলে কিন্তু এনেই বহি নাথাকে তেওঁলোকে কিন্তু আগতে প্ৰস্তুতি চলাই দিব যাতে এই ভাইৰাছে এবাৰ ভাৰতবৰ্ষত তেনেকুৱা ৰূপ ল'ব নোৱাৰে গতিকে তোমালোকে বহুতো ইউটিউবত বহুতে সোশ্যাল মিডিয়াত চাই আছে যে এবাৰ HMP ভাইৰাছ মহামাৰীৰ ৰূপ লৈছে গতিকে আমাক লকডাউন দিব পৰীক্ষা নহয় কোভিড-19ৰ দৰে আমাক পাছ কৰাই দিব তো প্ৰথম কথা তোমালোকে এই থিংকিংবোৰ মূৰৰ পৰা একদম উলুৱাই দিয়া তোমালোকৰ পৰীক্ষাৰ মাত্ৰ আৰু এক মাহ আছে আৰু HMP ভাইৰাছ কিন্তু ভাৰতবৰ্ষত এতিয়ালৈকে হিমান প্ৰভাৱ পৰা নাই যে তোমাৰ লকডাউন দি দিব বা এক্সাম স্কুল কলেজ বন্ধ দি দিব তেনেকুৱা সিচুৱেশন কিন্তু হোৱা নাই আৰু আশা কৰো এনেকুৱা সিচুৱেশন ভাৰতবৰ্ষত এবাৰ নহয় গতিকে তোমালোকৰ এক্সাম হোৱাটো 100% শিওৰ হয় যদিও ক'ব নোৱাৰি যদিও বাই চান্স কিবা কাৰণত
ভাৰতবৰ্ষত তেনেকুৱা মহামাৰী ৰূপ লয় ডাঙৰ কথা নহয় ল'বও পাৰে তেতিয়া কিন্তু হেতু ব্যৱস্থা চৰকাৰে কৰিব ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানো কিন্তু ইমান দুৰ্বল নহয় যে এটা ভাইৰাছ আহি ভাৰতবৰ্ষক ধ্বংস কৰি পেলাব তেওঁলোকে এনে বহি থাকিব তেনেকুৱা কোনো কথা নহয় অলৰেডি কোভিড-19ৰ সময়ত যিদৰে তেওঁলোকে যুঁজি কোভিড-19ক পৰাস্ত কৰিছে তাৰ পৰা কিন্তু ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানীসকলে বহুত ডাঙৰ এটা শিক্ষা পাইছে গতিকে তেওঁলোকে কিন্তু পুনৰ তেনেকুৱা সিচুৱেচন হ'বলৈ নিদিব গতিকে তোমালোকে এতিয়া এবোৰ চিন্তা মনত নানিবা যে পৰীক্ষা নহয় লকডাউন দিব পৰীক্ষা কেনসেল হ'ব সপোনতো নাভাবিবা তোমালোকৰ পৰীক্ষালে আৰু মাত্ৰ এমাহ আছে এতিয়া ভালকে পঢ়া কোনো লকডাউন কিন্তু দিবলে চান্স নাই বা পৰীক্ষা কেনসেলটো এটো সপোনতো নহয় গতিকে তোমালোকে এই পুকটো মূৰৰ পৰা উলাই লোৱা তোমালোকৰ পৰীক্ষা হ'বই ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা ৰুটিনো দিলে অলৰেডি গতিকে তোমালোকৰ পৰীক্ষা মাষ্ট বি হ'বই যদি কিবা তেনেকুৱা ইমাৰ্জেন্সি সিচুৱেচন হয় তেতিয়া দেখা যাব কিন্তু এটো নাভাবিবা যে পৰীক্ষা কেনসেল হ'ব কোনো পধ্যেই কিন্তু এবাৰ পৰীক্ষা কেনসেল নহয় এইবোৰ সোশ্যাল মিডিয়াত বহুত নিউজ ভাইৰাল হৈ আছে এবোৰ ফেক হয় মেবি গতিকে তোমালোকে ইমান মন কান দি নাথাকিবা এবোৰ আৰু মাত্ৰ তোমালোকৰ এমাহ আছে হাতত ভালকে পঢ়া ভাল ৰিজাল্ট এটা কৰিবলৈ ট্ৰাই কৰা তো আৰু HMPV ভাইৰাছ আসলতে এটো কোভিড-19ৰ ধৰেই হয় এই ভাইৰাছত যদি এজন ৰোগী আক্ৰান্ত হয় তেন্তে তেওঁৰ কিন্তু লক্ষণসমূহ থাকিব ডিঙিৰ বিষ ৰেস্পিৰেটৰি ট্ৰেক ইনফেকচন আকৌ তোমাৰ কাহ হ'ব জ্বৰ হ'ব সৰ্দি হ'ব শ্বাস প্ৰশ্বাসত প্ৰবলেম হ'ব তো এবোৰ লক্ষণ এই ভাইৰাছৰ আৰু তোমালোকে যদি এই লক্ষণবোৰ তোমালোকৰ দেখা পোৱা তোমালোকৰ গাত লগে লগে কিন্তু তোমালোকে ডক্টৰৰ ওচৰত দেখুৱাবা আৰু নিজকে তোমালোকে সেফলি ৰাখিবা কতো উলাই নাযাবা বেছি লগতে যদি তোমালোকে বাহিৰত উলাই যোৱা তেতিয়া মাস্ক ইউজ কৰিবা তো নিজকে সেফটিকে ৰাখিবা যাতে তোমালোকে এই HMP ভাইৰাছৰ পৰা বাচি থাকিব পাৰা যদিও আমাৰ ভাৰতবৰ্ষত এই ভাইৰাছে তেনেদৰে মহামাৰী ৰূপ লয় গতিকে আমি নিজে সাৱধান হ'ব লাগিব তেতিয়াহে আমি বাচিব পাৰিম তো তোমালোকৰ বাবে এই আপডেটখিনিয়ে আজি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল গতিকে যদি ভিডিওটো ভাল লাগে তেন্তে ভিডিওত এটা লাইক কৰি দিবা লগতে যদি তোমালোকৰ এই টপিকৰ ওপৰত কিবা ডাউট থাকে কমেন্টছত তোমালোকে হুদিব পাৰা আমি যিমান পাৰো তোমালোকৰ কমেন্টছবোৰৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম আৰু যদি ভিডিওটো তোমালোকৰ ভাল লাগে তেন্তে ভিডিওটো তোমাৰ লগৰ কাৰোবাৰ হৈতে বা তোমাৰ চিনাকি মানুহৰ হৈতে শেয়াৰ কৰি দিবা যাতে তেওঁলোকো সাৱধান হৈ থাকিব পাৰে আৰু আমাৰ চেনেলত যদি আজি তোমালোকে নতুন আহিছা তেন্তে আমাৰ চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা থ্যাংক ইউ ফৰ ওয়াচিং